এখন খুলিব লাগিব না অকণমান নাই নাই ৱেট অসমীয়াই প্ৰাউড কৰিব লাগে অসমৰ প্ৰথমবাৰৰ বাবে অসমৰ হাচিকাত বৈধভাৱে বিদেশৰ বজাৰত যাবৰ কাৰণে ওলাইছে আপোনালোক সাক্ষী হৈছে আৰু এইটো এটা বহুত ডাঙৰ ইনিচিয়েটিভ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে অসমত আসাম আগৰু প্ৰমোশ্যন পলিচি 2020 আহিছিল আৰু সেই পলিচি আমাৰ চৰকাৰে বনাই দিয়াৰ লগে লগে আমি এই সুযোগখিনি পাইছিলোঁ আৰু আজি সেই আসাম আগৰ প্ৰমোশ্যন পলিচি 2020ৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে অসমৰ যিটো গোলাঘাটৰ ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট অফ গোলাঘাট আমি গোলাঘাট খুমটাই গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ আগৰখিনি আমি আজি প্ৰস্তুত কৰি প্ৰচেছ কৰি আগৰ চিপছ বনাই আমি প্ৰথমবাৰৰ বাবে অসমৰ ৰাইজৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত আৰু চৰকাৰৰ সহযোগত আমি আজি বিদেশৰ বজাৰত ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ এইটো এটা ডাঙৰ আজি এটা উদ্যোগ আমি লৈছোঁ আৰু এটা অসমৰ কাৰণে এটা গৌৰৱৰ কথা প্ৰথমবাৰলৈ অসমত উৎপাদিত আগৰুত এই মুহূৰ্তত ৰপ্তানি হ'বলৈ ওলাইছে গুৱাহাটী বৰজাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা আপোনালোকে দেখিব এয়া গোলাঘাটৰ পৰা সেই আগৰুৰ চিপছ গোলাঘাটটো ডুবাই আৰু চৌদি আৰবলৈকে তেওঁলোকে নিবলৈ প্ৰথম প্ৰচেষ্টা কৰিছে আৰু য'ত MJI গ্ৰুপ জড়িত হৈ আছে আৰু ফ্লেগ অফ চেৰিমনি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক যে এয়া আগৰুডৰ যি তেওঁলোকৰ প্ৰচেষ্টা যে অসমৰ উৎপাদিত বিশেষকৈ গোলাঘাটত উৎপাদিত এই আগৰুড লৈ বিমান উৰিব আজি আৰু চৌদি আৰবলৈ এই যিখিনি আগৰুড সেই আগৰুড তেওঁলোকে কঢ়িয়াই লৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ